21 বছৰীয়া অভিনয়ৰ যাত্ৰা ইমানতে সামৰণি মাৰিলে জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মাই। বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৰে বাবে আছে এটা খুবেই বেয়া খবৰ। অভিনয় জগতখনত আৰু দেখা নাপাব জনপ্ৰিয় অভিনেতা ৰূপম শৰ্মা। অসমবাসীৰ মাজত অভিনেতা ৰূপম শৰ্মাই মুগ্ধ কৰিছিল তেখেতৰ অভিনীত ছবিসমূহে। বন্ধু বান্ধৱীসকল, অভিনেতা ৰূপম শৰ্মাৰ এটা সিদ্ধান্তই হয়তো আপোনাৰ মনত খুবেই আঘাত দি যাব। কিয় অভিনয় জগতখন এৰি গুচি গ'ল অভিনেতা ৰূপম শৰ্মাই? বন্ধু বান্ধৱীসকল, এতিয়া বলকচোন অভিনেতা ৰূপম শৰ্মাই শেষৰ বাৰত দিয়া ফেচবুক পোষ্টটোনো কি লিখিছিলে চাই লওঁ। বহুত ভাবিলোঁ, শেষত ডিচিশ্যন ল'লোঁ। মোৰ 21 বছৰীয়া অভিনয়ৰ যাত্ৰা মই আজি ইমানতে সামৰণি মাৰিলোঁ আৰু লগতে গুৱাহাটীৰ পৰাও বিদায় ল'লোঁ। বন্ধু বান্ধৱীসকল, অভিনেতা ৰূপম শৰ্মাই শেষবাৰলৈ দিয়া ফেচবুক পোষ্টটো মই আপোনালোকলৈ আগবঢ়াই দিলোঁ। যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে, ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু এটা কমেণ্ট কৰি আপুনি জনাব অভিনেতা ৰূপম শৰ্মাৰ আপুনি কোনখন চিৰিয়েল বা ছবি চাই খুব বেছি ভাল পাইছিল।